প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬তম জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত সেৱা পোষেক কাৰ্যসূচীৰ অধীনত ৰক্তদান শিবিৰ। ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চা দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ সভাপতি অঞ্জন গোস্বামীৰ লগতে বিধায়ক হেমাংগ ঠাকুৰীয়ায়ো অংশগ্ৰহণ কৰে উক্ত ৰক্তদান শিবিৰত। ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত বহু লোকে ৰক্তদান কৰে। ডাঙৰীয়াৰ 17 ছেপ্টেম্বৰ 2024 তাৰিখে তেখেতৰ ৭৬তম জন্ম জয়ন্তী পৰি গৈছে। সেয়েহে উক্ত কাৰ্যসূচীৰ উক্ত জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে ভাৰতীয় জনতা যুৱ মৰ্চাই সেৱা পোষেক কাৰ্যসূচী এটা পালন কৰে আৰু সেই সুবাদতে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ তৰফৰ পৰা এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিলে আৰু এই ৰক্তদান শিবিৰত আমাৰ মাননীয় পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই আজি আহি ইয়াতে উপস্থিত হৈছে আৰু তেখেতে নিজেও স্বেচ্ছাই ৰক্ত প্ৰদান কৰিছে আৰু এই সুবাদতে আমি দক্ষিণ কামৰূপ জিলাৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে অভিবাদন জনাওঁ। নমস্কাৰ জনালোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৬তম জন্ম জয়ন্তী উপলক্ষে সেৱা পোষেক কাৰ্যসূচী এটা হাতত লোৱা হৈছিলে সমগ্ৰ দেশতে আৰু এই সুবাদতে আজি আমাৰ দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিলে আৰু এই ৰক্তদান কাৰ্যসূচী বৰ্তমান চলি আছে আৰু এইটো এটা নিৰন্তৰ প্ৰচেষ্টা। বিগত বছৰসমূহতো এই ৰক্তদান কাৰ্যসূচী চলিছিলে আৰু এইবেলিও এই ৰক্তদান কাৰ্যসূচী চলি আছে আৰু অনাগত দিনবিলাকতো এনেকুৱা ধৰণৰ কাৰ্যসূচী যুৱ মৰ্চাৰ তৰফৰ পৰা বা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব। এইখিনিয়ে, ধন্যবাদ। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ ৭৬ বছৰীয়া জন্মদিন আমাৰ সৰ্বভাৰততে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই পালন কৰিছে আৰু মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ পৃষ্ঠপোষকতাত আজি ৰক্তদান কাৰ্যসূচী এটা পালন কৰা হয় আৰু আমাৰ বাটৰ হাটস্থিত যি মুখ্য জিলাৰ কাৰ্যালয় তাত আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ইয়াতে পাৰ্টিচিপেট কৰে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে আজি ইয়াতে ৰক্তদান দিয়ে আৰু এই কাৰ্যসূচীটোৰ জৰিয়তে যিহেতু আমাৰ বিভিন্ন সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ৰক্তৰ প্ৰয়োজন হয়, বিভিন্ন এক্সিডেণ্ট কেছ থাকে, এই সময়তো ৰক্ত তৎক্ষণাত দিব লগা হয়। এই ক্ষেত্ৰত আজিকালি আমাৰ বিভিন্ন প্ৰকাৰে ৰক্তদান যি দান বিভিন্ন ক্ষেত্ৰত দিয়া হয় সেই ৰক্তদান আমাৰ কালেক্ট কৰি ৰখা হয় চৰকাৰীভাৱে বা NGO বিলাকক কালেক্ট কৰে যাতে জীৱৰ সময়ত তেওঁলোকক দিব পাৰি। এই ৰক্তদানৰ উদ্দেশ্য এইটোৱে যে আমি আমাৰ ৰক্তদানেৰে আমি বহুতকে জীৱন দান দিব পাৰোঁ আৰু সেইটো কাৰণে এটা মহৎ কাৰ্যসূচী। এই কাৰ্যসূচীটো আমাৰ আজি জন্মদিন মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই আমাৰ জিলা সভাপতিৰ নেতৃত্বত আয়োজন কৰে আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ সকলোৱে যাতে এই ৰক্তদান কাৰ্যসূচীত সকলোৱে যাতে পাৰ্টিচিপেট কৰে। ধন্যবাদ। নিউজ আক্সু ৰিপৰ্ট, অসম নিউজ 365।